সকলো দৰ্শকক মোবাইল ফোনৰ লাইটসমূহ জ্বলাই দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। সকলোৱে বিহুৰ তালে তালে মোবাইলবিলাক যদি আপোনালোকে ঘূৰাই দিয়ে, নাচাই দিয়ে, অনিন্দ সুন্দৰ অপৰূপ দৃশ্য সৃষ্টি হৈছে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সমগ্ৰ অসমৰ ৰাইজক আজিৰ এই গৰু বিহুৰ দিনা এনেধৰণে বিহুৰ ওলগ জনাইছে, শ্ৰদ্ধা জনাইছে। সকলোৱে বিহুৰ তালে তালে মোবাইলবিলাক নচুৱাই দিলে বেছি ধুনীয়া লাগিব। সকলোৱে হাত ওপৰলৈ কৰি এই সমগ্ৰ বিশ্বই অসমীয়া বিহুৱতীয়ে পৰিধান কৰা গামখাৰু আৰু মুঠিখাৰু, সোণালী বৰণৰ গামখাৰু আৰু মুঠিখাৰু সমগ্ৰ বিশ্বই চাবলৈ সুযোগ পাইছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিশেষ আগ্ৰহ তথা তেখেতৰ নেতৃত্বত অসম চৰকাৰে সমগ্ৰ অসমৰ প্ৰত্যেকখন ঠাইৰ বিহুৱতীৰে একক স্থানত সৰ্ববৃহৎ সংখ্যাৰে যি বিহু আমি বিশেষজ্ঞসকলৰ দ্বাৰা প্ৰস্তুত কৰা নাচ আমি আয়োজন কৰিলোঁ। যোৱা কালি 11,304 গৰাকী বিহুৱতীৰে আমাৰ এই বিহু অনুষ্ঠিত হ'ল, যিয়ে ইতিমধ্যে গিনিজ বুক অফ ৰেকৰ্ডছত স্থান পাবৰ কাৰণে সক্ষম হৈছে। আৰু আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সন্মুখত এই 11,304 গৰাকী বিহুৱতীয়ে 20,000তকৈ অধিক দৰ্শকৰ উপস্থিতিত দেশে বিদেশে আজিৰ এই বিহু বতৰত থকা অসমীয়া সন্তানসকলেই নহয় সমগ্ৰ বিশ্ববাসীৰ আগত এই দৃষ্টিনন্দন পৰিৱেশ খন্তেক সময়ৰ পিছতেই সৃষ্টি কৰিব। এয়া কেৱল বিহু নাচ নহয়, সমগ্ৰ বিশ্বই দেখিবলৈ পাব আমাৰ বিহুৱতীসকলে পৰিধান কৰা সোণালী সূতাৰে বোৱা ৰিহা ভমকা ফুলীয়া মেখেলা, হাতত উজলি উঠিছে ইতিমধ্যেই
গামখাৰু মুঠি খাৰু গলবস্ত্ৰৰূপে ডিঙিত শোভাবৰ্ধন কৰিছে নাচনীসকলৰ জোনবিৰি ঢোলবিৰিয়ে। লাহৰী গগনাৰ মাতে খন্তেক সময়ৰ পিছতে আমাৰ বিহুতলী ৰজন জনাই উঠিব। ঢোলৰ চেউলত নাচনীৰ কঁকাল ভাঙি গোটেই হেন্দুল দুপ এক পৰিৱেশ সৃষ্টি হ'ব। সকলোৱে পুনৰ দুয়ো হাত ওপৰলৈ কৰি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আদৰণি জনাই থাকিবৰ কাৰণে অনুৰোধ জনাইছো। বিৰাট হৰ্ষধ্বনিৰে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আপোনালোকে বিৰাট হৰ্ষধ্বনিৰে বজাই থাকক, গান বজাই থাকক।